ৰোগীৰ চিকিৎসাৰ নামত ধন সংগ্ৰহ প্ৰবঞ্চকৰ। আনকি ৰোগীৰ মৃত্যুৰ পিছতো চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰিছিল এই প্ৰবঞ্চকটোৱে। অৱশেষত মৰাণ আৰক্ষীৰ জালত চৰাইদেউ জিলাৰ বকপৰাৰ প্ৰবঞ্চক ৰূপম চুতীয়া। এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত মৰাণৰ পানীতোলা বলবিল গাঁৱৰ অনিল শইকীয়াৰ 11 বছৰীয়া কন্যা অনিশা শইকীয়াৰ চিকিৎসাৰ বাবে অৰ্থ সাহায্য বিচাৰি পৰিয়ালৰ লোকে ফেচবুকত এটি পোষ্ট দিছিল। ইতিমধ্যে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল কণমানিজনী। এই পোষ্ট পোৱাৰ পিছত ৰূপম চুতীয়া নামৰ লোকজনে ফেচবুকৰ দ্বাৰা অনিশা শইকীয়াৰ চিকিৎসাৰ বাবে অৰ্থ সাহায্য বিচাৰে। সাহায্য প্ৰদানৰ বাবে তেওঁৰ পত্নীৰ একাউণ্ট নম্বৰ আৰু QR কোড দিয়া হয়। 5টা ভুৱা ফেচবুক একাউণ্টৰ পৰা প্ৰচাৰ চলাই ধন সংগ্ৰহ কৰে ৰূপম চুতীয়াই। এই কাণ্ড কণমানিগৰাকী পৰিয়ালৰ অৱগত হোৱাৰ পিছতে মাতৃয়ে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মৰাণ আৰক্ষীয়ে 70/24 নম্বৰত আৰু 419, 420, 465, 468 IPC R/E 66C 66D ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলায়। ইফালে কণমানিজনী চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত 18 জুনত মৃত্যুক সাৱটি লয় কণমানিজনীয়ে। ইফালে কণমানিজনীৰ মৃত্যুৰ পিছতো কণমানিজনীৰ চিকিৎসাৰ নামত ধন সংগ্ৰহ কৰে ৰূপম চুতীয়াই। এনেদৰে প্ৰায় 2,50,000 টকা সংগ্ৰহ কৰে ৰূপম চুতীয়াই। অৱশেষত মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় প্ৰবঞ্চক ৰূপম চুতীয়াক। সম্প্ৰতি মৰাণ আৰক্ষীয়ে ধৃত ৰূপম চুতীয়াক জেললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। কি নাম? ৰূপম। কি কৰিছে? কিমান টকা ঘটিলে? 15-20 হাজাৰ মান হ'ব। কোন ছোৱালী আছিলে? কাৰ নামত কৰিছিলে? কেনেকুৱা মানুহৰ কি পইচা ফেচবুকত ফটো দিয়া? ফেচবুকত পাই যাওঁ আৰু তাৰপৰা কি পাই যাওঁ? কেনেকুৱা পাই যাওঁ? হেল্পৰ পষ্ট সেইটোকে উঠাই পিনে মোৰ তাত দিলোঁ। মানে কি বেমাৰী মানুহ বৰ? কাৰ কাৰ নামত কৰিছিলা? চমী বৰুৱা, মণিকা বৰুৱা, এনেকৈ কিমান 5টা আছে। কিমান পইচা আহিলে? 15-20 হাজাৰ মান আহিলে। তুমি যে কিমানজন ৰোগীৰ নামত এনেধৰণৰ পইচাটো সংগ্ৰহ কৰা হ'ল? 2-3জন। তোমাৰ লগত আৰু কোন কোন আছে? অকলে। তোমাৰ মানুহজনীৰ নামো আছে, তেওঁৰ নামতে একাউণ্ট খুলিছে? নহয়, তেওঁ যিটো গুগল পে' সেইটো মোবাইলত আছিলে সেইটো স্কেনাৰ দি দিছিলোঁ। আৰু বেংক একাউণ্টটো কাৰ নামত আছে? তেওঁৰ নামতে আছে। গুগল পে'টো তেওঁৰ নামত আছে। গুগল পে'ত যিটো প্ৰফাইল পিকচাৰ দিয়া হৈছে সেইটো বেলেগৰ কাৰোবাৰ এখনত দি দিছোঁ। ভাগ্যজনক কথা, যোৱা এপ্ৰিল মাহতে মোৰ ভণ্টিৰ ছোৱালী ভাগিনী, তাই ছোৱালীজনী 11 বছৰীয়া অনিশা শইকীয়া বুলি আপোনালোকে সংবাদ মাধ্যমত পাইছিলে। তো তাই এটা দুৰাৰোগ্য বেমাৰত মানে আক্ৰান্ত হৈছিলে। ডিব্ৰুগড় মেডিকেল কলেজত মানে চিকিৎসাধীন হৈ আছিলে। তো সেই সময়তে আমি পৰিয়ালটো চিকিৎসাত মানে খৰচ বহন কৰি মেলি পৰিয়ালটো সৰ্বশান্ত হোৱাৰ হেতুকে আমি ঘৰৰ পৰিয়ালৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ সাংবাদিকসকলক মাতি ৰাইজৰ পৰা কিছু সাহায্যৰ কাৰণে মানে সহায়ৰ হাত বিচাৰিছিলে পৰিয়ালটোৱে। আৰু সেই সময়তে সামাজিক মাধ্যমতো দিয়া হৈছিলে যে পৰিয়ালটোৱে কিছু সকাহৰ বাবে ৰাইজৰ পৰা কিছু আৰ্থিক অনুদান বিচাৰি দিয়া হৈছিলে। আৰু সেই সুযোগ গ্ৰহণ কৰি এই মৰাণৰ অঞ্চলৰে মৰাণ বকপৰাৰ এজন ৰূপম চুতীয়া আছিলে। ৰূপম চুতীয়া বুলি এজন অসাধু মানে ব্যক্তিয়ে তেওঁৰ QR কোড ব্যৱহাৰ কৰি, তেওঁৰ ফটো ব্যৱহাৰ কৰি ছোৱালীজনী চিকিৎসাধীন হৈ থকাৰ সময়তে বিভিন্ন ফেচবুক ফেক একাউণ্টৰ পৰা ধন সংগ্ৰহ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছিলে। সেই সন্দৰ্ভত আমি আমাৰ পৰিয়ালৰ মোৰ ভণ্টি আৰু আমি অকণদা এনেকৈ লগ লাগি আমি মৰাণ আৰক্ষী চকীত আমি এখন এজাহাৰ দাখিল কৰিছিলোঁ সেই ব্যক্তিজনৰ সেই ফেক একাউণ্টকেইটাৰ এগেইনষ্টত। এতিয়া কথা হ'ল, আজি 2-3 মাহৰ অন্তত আৰক্ষীয়ে খুব মানে তৎপৰতা কামখিনি আগবঢ়াই আজি তেওঁক গ্ৰেপ্তাৰ কৰিছে।
আজি বৰ্তমান মৰাণ থানাতে তেওঁ আছে। তো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো যিটো মৰাক মানে চাল টানি খোৱাৰ কাম, যেতিয়া এহাল পিতৃ মাতৃয়ে এজনী কণমানিৰ চিকিৎসাত সকলো ঘৰৰ সা সম্পত্তি হেৰুৱাই যেতিয়া সৰ্বশান্ত হৈ থাকে, চিকিৎসালয়ৰ বিচনাত যেতিয়া মৃত্যুৰ সৈতে যুঁজি থাকে, এনেবোৰ কাণ্ড কৰিবলৈ কেনেকৈ সাহস পাইছে। সেইটো কাৰণে আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ, তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে, এই অসাধু ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ আমি এক উচিত তদন্ত কৰি আৰু ইয়াৰ লগত জড়িত আৰু মানে এনেকৈ কোনোবা দুষ্ট চক্ৰ জড়িত আছে নেকি তাক বিচাৰ কৰি উচিত শাস্তিৰ কাৰণে আমি দাবী জনাইছোঁ। এটা কাণ্ড বুলি ক'ব লাগিব। আজি কিছু মাহৰ আগত বৰবিল লুকুমাই পথালিবামৰ এজনী কণমানি তাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিলে। পৰৱৰ্তী সময়ত তেখেতে তাই এই পৃথিৱীৰ পৰা গুচি গ'ল। যেতিয়া ৰোগত আক্ৰান্ত হৈ আছিলে তেতিয়াও ৰূপম চুতীয়াৰ নামৰ বকপৰা এজন ল'ৰাই তেখেতৰ পত্নীৰ নামত ডিমৌ কানাড়া বেংকত একাউণ্ট খুলি প্ৰথমে পত্নীৰ নামত টকা সংগ্ৰহ কৰিছিলে। পৰৱৰ্তী সময়ত গুগল পে' যোগেদি কিউ আৰ কোড ব্যৱহাৰ কৰি এইটো ৰূপম চুতীয়া তাৰ নিজৰ নামত আছে, ব্যৱহাৰ কৰি বিভিন্ন একাউণ্টৰ পৰা টকা সংগ্ৰহ কৰিছিলে। অতি নিৰ্লজ্জ আৰু দুৰ্ভাগ্যজনক কথা। আৰু এই সুযোগতে আমি ধন্যবাদ দিছোঁ মৰাণ আৰক্ষী থানাক, কাৰণ যিদিনাখন আমি মাতৃ নয়নমণি শইকীয়াৰ সৈতে আমি ইয়াত এজাহাৰ দিছিলোঁ, আৰু এজাহাৰ দিয়াৰ পিছত প্ৰশাসনে প্ৰতিশ্ৰুতি দিছিলে যে অলপ ধৈৰ্য ধৰক, গতিকে এনেকুৱা কামৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকক আমি যিকোনো প্ৰকাৰে সহায়ত্ব কৰিম। আৰু আজি সেই কথা অনুযায়ী মৰাণ আৰক্ষী থানাই নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিছে। এই সুযোগতে আমি তেওঁলোকলৈ ধন্যবাদ দিয়াৰ লগে লগে আমি উচিত শাস্তি বিচাৰিছোঁ। যিজনী ছোৱালীৰ ৰোগত আক্ৰান্ত হৈ পৰিয়ালৰ ফালৰ পৰা সহায় বিচাৰিছিলে, পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছোৱালীজনীক সহায় আগবঢ়াওঁতে পোষ্টটো ডিলিট কৰি দিলে ঘৰৰ মানুহে। কিন্তু এনেকুৱা ধৰণৰ পাখণ্ডকেইটাই কি কৰিলে, সেই পোষ্টটো কপি কৰি ৰাখি পৰৱৰ্তী সময়ত সামাজিক মাধ্যমৰ যোগেদি বিভিন্ন একাউণ্ট খুলি পিনে টকা সংগ্ৰহ কৰি থাকিলে, আনকি মৃত্যুৰ পিছতো টকা সংগ্ৰহ কৰিবলৈ বাদ নিদিলে। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই প্ৰশাসনক আহ্বান জনাইছোঁ, যিমান পাৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু কোনো কাৰণত যাতে ইয়াত সুৰুঙা থাকি যাব নালাগে, যাতে হাৰি যোৱাৰ কোনো পথ যাতে বাছি নাৰাখে, এইটোৱে মই আহ্বান জনাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।